हेलो फ्रेंड्स स्वागतम जनाइছো মোৰ অন্য এটা নতুন ভিডিঅলৈ বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় অভিনেত্ৰী মামু নাথক হঠাৎ হস্পিটেলৰ বিছনাত দেখা গ'ল অভিনেত্ৰী গৰাকীৰ খবৰটো পাই সঁচাকে বহুত দুখ লাগিল অভিনেত্ৰী গৰাকীক তেওঁ পৰিয়াল আৰু তেওঁ ভৈনিকৰ সৈতে হস্পিটেলত দেখা গৈছে আসলতে অভিনেত্ৰী গৰাকীৰ কি হৈছে জানিবলৈ ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ৰাধা ধাৰাবাহিক সিৰিয়েলখনত এটি নাৰ্ছ চৰিত্ৰত অভিনয় কৰিছিল মামু নাথে আৰু তেতিয়াই তেওঁ বহুত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল হঠাৎ আহিল মামু নাথৰ এই এটি খবৰ আৰু তেওঁ এটি পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ পোষ্টত লিখিছে গুৱাহাটী মেট্ৰ' হস্পিটেলত মোৰ গোল্ড ব্লাডাৰ অপাৰেশ্যন এটা হৈ যায় মোৰ ভণ্টি নিবেদিতা নাথৰ লগতে গুৱাহাটীত থকা মোৰ আপোন মানুহখিনিয়ে বেজি এটালৈ ভয় কৰা মইজনীক প্ৰতি মুহূৰ্ততে যিখিনি সাহস দিলে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ তো বন্ধু বান্ধৱীসকল আপোনালোকে গম পালে তেখেতৰ এটি গোল্ড ব্লাডাৰ অপাৰেশ্যন হৈ যায় আৰু তেখেত বৰ্তমান সম্পূৰ্ণ সুস্থ আৰু তেখেত সোনকালে সুস্থ হৈ আকৌ অভিনয় জগতলৈ ঘূৰি আহক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো আৰু তেখেতৰ অভিনয় চাই আপোনালোকে কোনে কোনে ভাল পায় প্লিজ কমেন্ট কৰি জনাবচোন আৰু ভিডিঅটো চাই যদি ভাল লাগিলে ভিডিঅটো প্লিজ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব